ডবকালৈ আপোনালোকক লৈ যাব বিচাৰিছো উজনি নামনি সকলোতে এতিয়া কেৱল নিৰ্বাচনী ব্যস্ততা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ নিজৰ জনাদেশ দিবলৈ পোৱাতে সকলো প্ৰান্তৰ সৰ্বস্তৰৰ জনতা ওলাই আহিছে বলক এবাৰ আপোনালোকক লৈ যাওঁ ডবকালৈ পুৱাৰ পৰিৱেশ কেনেকুৱা নিৰ্বাচনৰ পুৱাৰ পৰিৱেশটো আমি ডবকাৰ পৰা এই মুহূৰ্তত সতীৰ্থ সাংবাদিকগৰাকীৰ জৰিয়তে চাব বিচাৰিছো হয় ক'ব লাগিব গণতন্ত্ৰৰ এক মহা উৎসৱ আৰম্ভ হৈছে আৰু আজি 9 এপ্ৰিল পুৱা 7 বজাৰ লগে লগে সমগ্ৰ অসমতে আৰম্ভ হৈছে বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ লগে লগে পুৱা 7 বজাত আপোনালোকে দেখা পাইছে মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিম তেওঁ দেখুৱাব গণতন্ত্ৰ উৎসৱ পালন কৰিবৰ কাৰণে ৰাইজে পুৱা 7 বজাৰ আগৰে পৰাই তেওঁলোকে শাৰী পাতিছে মহিলা পুৰুষ সকলোৱে আহি শাৰী পাতি থিয় হৈছে এইখন হৈছে 62 নম্বৰ বিন্নাকান্দি বিধানসভা সমষ্টিৰ 57 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ আৰু এইখন ভোট গ্ৰহণ কেন্দ্ৰত আহি উপস্থিত হৈছে লোকসকল তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰসমূহক সাব্যস্ত কৰিবৰ কাৰণে নিজৰ পছন্দৰ প্ৰাৰ্থীসমূহক ভোটদান কৰিবৰ কাৰণে তেওঁলোকে আহি উপস্থিত হৈছে আৰু ইয়াতে দেখা গৈছে